নবায়ন সংঘ তথা স্থানীয় মহানগৰবাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচী মাঘী মেলা অনুষ্ঠিত কৰিছোঁ আজি। ইয়াতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ খেলৰ যোগেদি শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ হেতু আমাৰ এই উদ্দেশ্যটো আগত লৈ আমি খেলখন আৰম্ভ কৰিছোঁ। আমি বিগত 3 বছৰ আমি এই অনুষ্ঠানটো কৰি আহিছোঁ। আজি আমি এদিনীয়া কাৰ্যসূচী অনুষ্ঠানটো কৰিলোঁ। ইতিমধ্যে আমাৰ খেল প্ৰায় সমাপ্ত পৰ্যায় পাইছেহি। পুৰস্কাৰ বিতৰণ চলি আছে। আমাৰ স্থানীয় বহুত ল'ৰা ছোৱালীয়ে আচলতে এই অনুষ্ঠানটোত জইন কৰিছে, উৎসাহে জইন কৰিছে। তেওঁলোকে যিটো মনৰ আনন্দ, এই আনন্দটো চাই আমাৰো অতি ভাল লাগিছে। গতিকে আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমি এই অনুষ্ঠানটো ধাৰাবাহিকভাৱে পাতি যাম। আৰু ইয়াৰ পাছতে মই আমাৰ এই অঞ্চলত যিখিনি ৰাইজে আমাৰ এই ক্ষেত্ৰত এই অনুষ্ঠানটো পতাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়ালে, দিহা পৰামৰ্শ দিলে, তেওঁলোক সকলোৱে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা ভোগালীৰ শুভেচ্ছা জনালোঁ। আকৌ সকলোৱে সুস্বাস্থ্য গৰাকী হওক, অদূৰ ভৱিষ্যতে সকলোৱে এনেধৰণে আমাক সহায় সহযোগিতা কৰিব বুলি আশা ৰাখি মই সকলোৱে প্ৰথমতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে মাঘ বিহুৰ উল্লেখ জনাইছো। আৰু আজি মাঘ বিহুত আমাৰ মৰাণ নতুন নগৰ অঞ্চলত মাঘী মেলা অনুষ্ঠিত কৰা হৈছিলে। পূৰ্বেও আগত 3 বাৰ পতা হৈছে আৰু এনেদৰে আমি পাতি যাম বুলি দায়বদ্ধ হৈছো। আৰু যাতে ওচৰৰ পাজৰৰ সকলো ল'ৰা ছোৱালীৰ ভৱিষ্যত বিলাক উজ্জ্বল হওক, তাৰে কামনা কৰি তেওঁলোকৰ প্ৰতিভা বিকাশ হওক। ইয়াত জ্যেষ্ঠ সকলকো আমি সন্মান জনোৱাৰ এটা ইয়াতে অনুষ্ঠান ৰখা হৈছে, যাতে সৰু ডাঙৰ মিলিয়ে যে সমাজখন আগুৱাই লৈ যাব লাগিব, তাৰ কাৰণে এটা প্ৰচেষ্টা কৰা হৈছে। ইয়াত সকলো আমাৰ অঞ্চলৰ লোকসকলে অংশগ্ৰহণ কৰিছে তথা সহায় সহযোগ আগবঢ়াইছে। আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈছে। আৰু বৰ্তমান এতিয়া খেলত পুৰস্কাৰ প্ৰাপ্ত সকলক পুৰস্কাৰ বিতৰণ কৰা হৈছে। ইয়াকে মানে এনেকৈয়ে আমাৰ প্ৰতিযোগীসকলৰ উজ্জ্বল ভৱিষ্যত তথা এই অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ প্ৰতিভা বিকাশ হ'ব বুলি আশা ৰাখিলো। আজি ভোগালী বিহুৰ শুভেচ্ছা থাকিল চবেই অসমবাসী ৰাইজক। আৰু আজি আমাৰ ইয়াত ভোগালী বিহু উপলক্ষে খেলপথাৰত খেল অনুষ্ঠিত কৰা হৈছে। ভাল লাগিছে। আজি চবেই ইমান ধুনীয়াকৈ খেল কৰিবলগে। এইদৰে খেলৰ যোগেৰে ল'ৰাবিলাকক আগবঢ়াই দিব লাগে। আৰু চবকে আকৌ এবাৰ অসমবাসী ৰাইজলৈ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয়ন্ত গগৈ ডাঙৰে প্ৰদান কৰিব। আইচপিয়া সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়ভাৱে লাভ কৰিছিল আইচপিয়া আৰু ঋষিকা গগৈ, আৰু দ্বিতীয় যি হাজৰিকাদেৱে উক্ত পুৰস্কাৰটি প্ৰদান কৰিছে। মানৱজ্যোতি বৰগোহাঁই এয়া আৰু সংবাদিকক উক্ত পুৰস্কাৰী প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছে। এয়া মঞ্চত সমীৰণ গগৈ পুৰস্কাৰী গায়ত্ৰী গগৈ প্ৰদান কৰিছে। তেওঁ 200 মিটাৰ দৌৰ প্ৰথম স্থান লাভ কৰে। এয়া প্ৰেৰণা বৰুৱাক নাজিৰ জুনেদ খান ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে বিকাশ গগৈক আমি আমন্ত্ৰণ জনাইছোঁ। হাততালি সকলোৱে বজাওক, হাততালি। ধন্যবাদ ৰকিবুল হুছেইন ইছলাম ডাঙৰীয়া আৰু চিত্ৰলেখা গগৈ বাইদেউ। হেপ্পীমণি গগৈ আৰু পুৰস্কাৰী প্ৰদান কৰিছে সন্মানিত ব্যক্তি দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ধন্যবাদ আমাৰ মাক আৰু পুৰস্কৃত কৰিছোঁ। আৰু পুৰস্কাৰ প্ৰদান কৰিছে আমাৰ পৰিচালনা সমিতিৰ সম্পাদক। হাততালিৰে তেখেতক শ্ৰদ্ধা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এই কাৰ্যসূচী যোগেদি তেখেতক পুৰস্কৃত কৰিছে। লাভ কৰা নাচিমান পাটৰ গণেশ্বৰ আকস্মিক বক্তৃতা দ্বিতীয় ৰাজদীপ ভৰালী। খেল হয়নে বিষয়টো ছাবজেক্ট? ঈদ শৰ্মা ডাঙৰীয়া উত্তৰ পুৰস্কাৰী প্ৰদান কৰিছে।
দিবৰ কাৰণে বিশেষ এটি পুৰস্কাৰ দিম বুলি ভাবিছোঁ। অহা বছৰে যাতে তেওঁলোকে আমাৰ লগত খেলত অংশগ্ৰহণ কৰি আমাৰ খেলখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এয়া নাৰ্চাৰীৰ পৰা ক্লাছ 1ত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে সেইসকল ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেককে একোটাকৈ পুৰস্কাৰে পুৰস্কৃত কৰিছোঁ।